বন্ধুগল আজি মোৰ ইউটিউব চেনেলত কিছুমান দৰ্শকসকলে মোক কিছুমান প্ৰশ্ন কৰিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ ওলাইছো। নাম্বাৰ 1 এজনে কৈছে যে জল জীৱন মিছনৰ অধীনত জলমিত্ৰ থাকে, সেই জলমিত্ৰৰ কাম কৰা ব্যক্তিসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে? আৰু এই প্ৰশ্নটো কৰিছে মোহাম্মদ কুদ্দুছে। ইয়াৰ ৰিপ্লাইটো হৈছে চাওক, সেকশন 111 সাবক্লজ ই অফ পঞ্চায়ত এক্ট 1994 ইয়াত কোৱা হৈছে চৰকাৰৰ অধীনত যদি কোনোবা ব্যক্তিয়ে লাভজনক পদত নিয়োজিত হৈ আছে তেতিয়াহ'লে সেইবোৰ ব্যক্তি অযোগ্য হ'ব। গতিকে সেকশন 111 সাবক্লজ ই অফ পঞ্চায়ত এক্ট 1994ত জল জীৱনৰ আঁচনিৰ অধীনত জলমিত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিসকলে আচলতে অযোগ্য বুলি বিবেচিত হয়, যিহেতু চৰকাৰৰ ফালৰ পৰা কিবা এটা মাননি পাই আছে। গতিকে মোহাম্মদ কুদ্দুছ ডাঙৰীয়াক ৰিপ্লাইটো দিছোঁ, জলমিত্ৰ কাম কৰা ব্যক্তিসকলে পঞ্চায়ত নিৰ্বাচনত আচলতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। যদি কিবাকৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেখেতৰ যদি জলমিত্ৰ পোষ্ট যদি ৰিজাইন কৰি দিয়ে তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নাই। সেকেন্ড নাম্বাৰ কোৱেশ্চন, এক্সট্ৰিম ৱৰ্ল্ড তেখেতে জানিব বিচাৰিছে লোন ডিউজ থাকিলে কিবা প্ৰব্লেম হ'ব নেকি? মানে লোন ডিউজ থাকিলে এতিয়া ধৰক কিছুমান মানুহে বিভিন্ন লোন লয় বেংকৰ পৰা, বিত্তীয় প্ৰতিষ্ঠানৰ পৰা। গতিকে লোন লোৱা ব্যক্তিসকলে যদি ডিউজবোৰ ৰেগুলাৰলি দি থাকে কোনো অসুবিধা নাই। যদি লোন লৈ সেই লোন যদি দীৰ্ঘদিনৰ পৰা দিয়া নাই তেতিয়াহ'লে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে বাকিজাই ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰিছে। গতিকে বাকিজাই ব্ৰাঞ্চত গোচৰ ৰুজু কৰাৰ পিছত যিবিলাক ব্যক্তিয়ে ডিফল্টাৰ আছে সেইবিলাক ব্যক্তিয়ে ইলেকশ্যন খেলিব নোৱাৰে। নাম্বাৰ 3 পি শইকীয়া নামৰ এজন ব্যক্তিয়ে জানিব বিচাৰিছে চৰকাৰী আঁচনিত কোনবোৰ ধৰা হৈছে, ঘৰ, ৰেচন কাৰ্ড, অৰুণোদয় এইবোৰ নেকি? জনালে ভাল পাম। ইয়াৰ উত্তৰটো হৈছে যে চৰকাৰী আঁচনি পোৱা ব্যক্তিসকলে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। আইনখনত কোনো ধৰণৰ বাধা নিষেধ নাই। গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে, ৰেচন কাৰ্ড পাইছে, অৰুণোদয় আঁচনি পাইছে, এইবোৰ ব্যক্তিয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 4 আব্দুল মান্নান তেখেতে কৈছে যে 20 ইয়াৰ্ছ অল্ড হৈছে ৱাৰ্ড মেম্বাৰ ইলেকশ্যনত খেলিব পাৰিবনে? 21 বছৰ হ'বলৈ 2 মাহ বাকী আছে বা কম আছে। গতিকে পঞ্চায়ত আইন মতে সেকশন 111 অফ দ্য পঞ্চায়ত এক্ট 1994 কেণ্ডিডেট এজনৰ মিনিমাম 21 ইয়াৰ্ছ এজ হ'ব লাগিব। গতিকে 2 মাহ বা 1 মাহ যদি কম থাকে নহ'ব, মুঠতে 21 বছৰ হ'লেহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 5 HSLC পাস করেছি সংস্কৃত বোর্ড থেকে এবং HS পাস করেছি আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল থেকে, প্রতিদ্বন্দ্বিতা করা যাবে কি সেটা আমার কাছ থেকে জানতে চেয়েছে কনক রয়। তো আসলতে ইয়াতে কোৱা হৈছে যে স্বীকৃতিপ্ৰাপ্ত আপোনাৰ বোৰ্ড এতিয়া HSLC সেবা তাৰপিছত আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বা ইকুইভেলেণ্টৰ পৰা যদি কোনো ব্যক্তিয়ে আপোনাৰ HSLC তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়াহ'লে ইলেকশ্যন খেলিব পাৰিব। গতিকে ইয়াত কনক ৰয়ে জানিব বিচাৰিছে যে তেখেতে সংস্কৃত বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছে, গতিকে তেখেতে ইলেকশ্যন খেলিব পাৰিবনে? গতিকে সমপৰ্যায়ৰ বৰ্ডৰ পৰা যদি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পাছ কৰি থাকে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ইলেকশ্যন খেলিব পাৰিব, আইনত কোনো বাধা নিষেধ নাই। গতিকে ৰিপ্লাইখিনি মই দি দিছোঁ। যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'বোৰ চাই আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।